পঞ্চায়ত নিৰ্বাচনক লৈ বিজেপিক তীব্ৰ সমালোচনা সাংসদ গৌৰৱ গগৈ এইখন চৰকাৰে পঞ্চায়ত নিৰ্বাচন পাতিব নিবিচাৰে আদালতে ৰায়দান দিয়াৰ পূৰ্বেই সন্দেহ ব্যক্ত কৰিছিল চৰকাৰে নিবিচাৰে ৰাইজৰ মনৰ ক্ষোভ পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে প্ৰকাশ পাওক চৰকাৰে ভিতৰি অসমৰ জনসাধাৰণৰ পৰা ভয় খাবলৈ আৰম্ভ কৰিছে মৰাণত সাংবাদিকৰ আগত এই মন্তব্য আগবঢ়াইছে সাংসদ গৌৰৱ গগৈয়ে শুক্ৰবাৰে সন্ধিয়া মৰাণ নগৰত দলীয় কাম লৈ উপস্থিত হয় যোৰহাট লোকসভা সমষ্টি সাংসদ গৌৰৱ গগৈ এই সময়ছোৱাত বিভিন্নজনৰ সৈতে মত বিনিময় কৰে সাংসদ গৰাকীয়ে আজি আমাৰ দলীয় অনুষ্ঠান আছে লগতে আমাৰ মিউনিচিপালিটি মৰাণ আৰু সোণাৰী মিউনিচিপালিটি বৰ্ডৰ আমাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ লোৱা অনুষ্ঠান আছিল আৰু সেই সম্পৰ্কে আমাৰ স্থানীয় ৰাইজৰ কিছু খবৰ ল'বলৈ আহিছোঁ আৰু আশা কৰোঁ যে পৰৱৰ্তী সময়ত ৰাইজৰ পৰামৰ্শ অনুসৰি আমি কামখিনি কৰি যাম পঞ্চায়ত নিৰ্বাচন যে হ'ব মোৰ সেইটোৱে সন্দেহ মই প্ৰথম দিনৰ পৰাই সন্দেহ কৰি আছিলোঁ যে এইখন চৰকাৰ পঞ্চায়ত নিৰ্বাচন পাতিবলৈ নিবিচাৰে আৰু মই পলম কোৰ্টৰ ঘোষণা ৰায় বা কোৰ্টৰ ৰায়দান দিয়াৰ আগতে মই সন্দেহ ব্যক্ত কৰিছিলোঁ যে কোৱাৰ দৰে পঞ্চায়ত নিৰ্বাচন সোনকালে নহয় চৰকাৰে অসমৰ ভিতৰত অনিয়মতা সৃষ্টি কৰিবলৈ বিচাৰে চৰকাৰে নিবিচাৰে যে ৰাইজৰ মনৰ ক্ষোভ পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে প্ৰকাশ হওক চৰকাৰে ভিতৰি অসমৰ জনসাধাৰণৰ পৰা ভয় খাবলৈ আৰম্ভ কৰিছে আমাৰ আহ্বান হয়তো আমিতো ৰাইজৰ প্ৰতিনিধি আমি ৰাইজৰ কথা তেওঁক আমি অৱগত কৰালোঁ আৰু তেওঁ সদনৰ ভিতৰত পবিত্ৰ সদনৰ ভিতৰত অসমৰ জনসাধাৰণক এটা চিঠি বান্ধি দিলে আজি তেওঁ যে নিজে কথা ৰাখিব পৰা নাই তেওঁ নিজৰ কথা ৰাখিব পৰা নাই যে তেওঁকে উত্তৰ দিব লাগে তেওঁ যদি ইমানেই দক্ষ মন্ত্ৰী আজি তাৰিখতো তেওঁ কোৱা মতে হ'ব লাগিছিল সেইটোৱে আজি বিজেপি চৰকাৰৰ মন্ত্ৰীসকলৰ দক্ষতা নাই সেইটোৱে প্ৰমাণ হৈ গৈছে তেওঁলোকে ভুল তথ্য ওপৰত বিশ্বাস কৰি অসমৰ জনসাধাৰণক ভুৱা প্ৰতিশ্ৰুতি দিছে এতিয়াও ফেব্ৰুৱাৰী মাহলৈকে অলপ সময় আছে কিন্তু য'ত আমি দেখিছোঁ যে হাইৱেত আমাৰ কোৱাৰ পিছত কিছুমান কাম আৰম্ভ হৈছে একেলগে আমাৰ আৰু এগৰাকী মন্ত্ৰীৰ জনসাধাৰণক ভুৱা প্ৰতিশ্ৰুতি দিলে এয়া হ'ল চিভিল এভিয়েশ্যনৰ মন্ত্ৰী যিগৰাকীয়ে ক'লে নিজৰ লেটাৰ পেডত ক'লে যে যোৱা মাহৰ ছেপ্টেম্বৰ অক্টোবৰ মাহৰ পৰা দিল্লী যোৰহাট স্পাইচ জেটৰ ফ্লাইট আৰম্ভ হ'ব আজি নিজৰ লেটাৰ পেডত দিয়া আজি যি ভুৱা প্ৰতিশ্ৰুতি এইটোৱে তেওঁলোকৰ প্ৰমাণ হৈ গ'ল যে তেওঁৰ কথা মতে বিভাগখন নচলে বা তেওঁৰ নিৰ্দেশ মতে কোনো কাম নহয় বা তেওঁলোককো ভুৱা তথ্য দিয়া যায় আৰু তেওঁ অধ্যয়ন নকৰাকৈ এনেকুৱা কিছুমান কথা কয় এইটো মই ভাবোঁ যে বিজেপি চৰকাৰ মাত্ৰ মন্ত্ৰীসকল নিজকে ধনী কৰাতে ব্যস্ত আৰু ৰাইজক এটা পিছত এটা ভুৱা প্ৰতিশ্ৰুতি দি থকাটো তেওঁলোকৰ পৰম্পৰা